নমস্কাৰ সকলোকে পুংখানুপুংখ জ্ঞান চেনেলটোলৈ পুনৰবাৰ স্বাগতম জনাইছোঁ আমি আসাম জিকে সিৰিজৰ এইটো 8 নম্বৰ পাৰ্ট আহি পাইছোঁ সকলোকে ধন্যবাদ সিৰিজটো আকৱালি লোৱাৰ কাৰণে আৰু এটা কথা এইটো এইখিনি কোৱেশ্চন চালে আমাৰ এপিএসসি বুলি নহয় আমাৰ যিমান ডিপাৰ্টমেণ্টেল এক্সাম আছে টেটৰ পৰা আদি কৰি এসআই পুলিচ এসআই পৰা আদি কৰি আসাম পুলিচৰ যিকোনো এক্সামৰ পৰা আদি কৰি এই গোটেইখিনিৰ কাৰণে সুবিধা হ'ব কিন্তু তো এইখিনি আজি যিখিনি কোৱেশ্চন ডিসকাস কৰিম এইখিনি এসিস্টেন্ট ইঞ্জিনিয়াৰ পাব্লিক হেলথ ইঞ্জিনিয়াৰিঙৰ কোৱেশ্চন হয় প্ৰায় 20টা 22টা মান কোৱেশ্চন আছে আৰু বস্তুখিনি থিম বেস বনাইছো এবাৰ অকমান বেলেগ ধৰণেৰে ওকে স্টাৰ্ট কৰিছো এতিয়া আমাক দিয়া আছে যে নদী কিখনৰ নাম দিয়া আছে গদাধৰ মাহুৰ কুছিয়াৰা কুন্দিল এতিয়া জায়গা কেইটাৰ নাম দিয়া আছে ডিমা হাছাও ধুবুৰী খদিয়া কৰিমগঞ্জ কোনখন নদী কোনটো জায়গাত আছে আমি ক'ব লাগে আৰু এটো মই ট্ৰিপল ষ্টাৰ মাৰি দিছো মানে আমাৰ কাৰণে ইম্পৰ্টেন্ট হয় এনেকুৱা ধৰণৰ কোৱেশ্চন তুমি জানিব লাগিব যে কোনখন নদী কোনখন সিটিৰ মাজেৰে যায় কিনাৰেদি যায় হয়নে এই বস্তুটো ইম্পৰ্টেন্ট হয় যেনেকৈ এতিয়া নগাঁও বুলি ক'লে কলং ডিব্ৰুগড় বুলি ক'লে ব্ৰহ্মপুত্ৰ গুৱাহাটী বুলি ক'লে ব্ৰহ্মপুত্ৰ হয়নে সেই বস্তুটো হেনেকুৱা মানে বস্তুটো তেনেকুৱা ধৰণে আমি বস্তুখিনি চাব লাগিব আৰু আমি সকলোৱে নিজৰ নিজৰ জায়গা কেইটা কিন্তু পাৰিম এতিয়া মই নগাঁও বুলি কাৰণ নগাঁও কৈছো মানে নগাঁওৰ কাৰণে মই নগাঁও হয় কাৰণে নগাঁও কেইটা মই পাৰিছো তো তোমালোকে নিজৰ নিজৰ জায়গা কেইটা পাৰিবা কিন্তু আমি গুটেখিনি জানিব লাগিব অসমৰ ঠিক আছে তো এতিয়া গদাধৰ হৈ গল এখন মুখ্য নৈ ধুবুৰী ডিস্ট্ৰিক্টৰ মাহুৰ হৈ গল এখন নৈ ডিমা হাছাওৰ মানে মাহুৰখন আমি যদি হাফলং ফালে যাওঁ হাফলং ফালে গলে ৰাস্তাতে পাই যায় মাহুৰখন কুছিয়াৰাখনে একদম বৰ্ডাৰত টাচ কৰে কৰিমগঞ্জৰ আৰু কুন্দিল বুলি ক'লে আমি সকলোৱে জানো কুন্দিল নদীৰ পাৰত কুন্দিল নগৰ আছিল কুন্দিল নগৰত ৰজা আছিলে ভীষ্মক আৰু তাতে ৰুক্মিণীৰ দেউতাক ভীষ্মক হয়নে আৰু তাতে আমাৰ সুতিয়া কিংডম আছিলে খদিয়াত হয়নে তো সেই বস্তুখিনি একেলগে আমি মনত কৰিব পাৰো তো এতিয়া গদাধৰ হ'ব ধুবুৰী মাহুৰ হ'ব ডিমা হাছাও কুছিয়াৰা হ'ব কৰিমগঞ্জ বা শ্ৰীভূমি কুন্দিল হ'ব খদিয়া ঠিক আছে প্যাটাৰ্নটো চাই লবা ইয়াতে এতিয়া সোৱা আমি ধুবুৰী যেহেতু আহিছে কোৱেশ্চনটোত the town is also an important commercial center and had a busy river port particularly for jute মানে এটা important commercial center হয় ধুবুৰী আৰু এটা busy river port আছে mainly মানে মৰাপাটৰ ব্যৱসায়ক লৈ পেলাই ধুবুৰী is called land of rivers বুলি কোৱা হয় ধুবুৰীক আৰু প্ৰধান নৈ হৈছে গদাধৰ গংগাধৰ আৰু ব্ৰহ্মপুত্ৰ গদাধৰ গংগাধৰ আৰু ব্ৰহ্মপুত্ৰ ঠিক আছে তো এতিয়া নাম কিটা সোৱা গদাধৰ ধ পাই ধুবুৰী গংগাধৰ ধৰ পাই ধুবুৰী ঠিক আছে তো গদাধৰ আৰু গংগাধৰ দুখন প্ৰধান নৈ ব্ৰহ্মপুত্ৰৰ বাহিৰে আৰু এটা ইম্পৰ্টেন্ট পইণ্ট গংগাধৰ নদীখনত কিন্তু এটা নেশনেল ৱাটাৰৱে আছে 38 নেশনেল ৱাটাৰৱে 38 গংগাধৰ নদীত 62 কিলোমিটাৰৰ এটা নেশনেল ৱাটাৰৱে আছে গংগাধৰ ৰিভাৰত কিন্তু ঠিক আছে এতিয়া এইখন হল গংগাধৰ নদীখন আৰু এইখিনতে কিনাৰতে আছে এনেকে গদাধৰখন ঠিক আছে মানে গুলুকঞ্জৰ ওচৰত আছে গংগাধৰ আৰু গৌৰীপুৰৰ ওচৰত আছে গদাধৰ আৰু ধুবুৰী এটো সেন্টাৰ ধুবুৰীৰ ওচৰত আছে ব্ৰহ্মপুত্ৰ তো এইটো হৈ গল এটা সামাৰী অফ ধুবুৰী ডিস্ট্ৰিক্ট মানে ধুবুৰীৰ প্ৰধান নৈ বুলি ক'লে ধুবুৰী মেইন সেন্টাৰৰ ওচৰত ব্ৰহ্মপুত্ৰ নদী ধুবুৰী আন এটা সেন্টাৰ হৈ গল গৌৰীপুৰৰ ওচৰত গদাধৰ ৰিভাৰ আৰু আন এটা সেন্টাৰ গুলুকঞ্জত হৈ গল গংগাধৰ ৰিভাৰ তো এনেকৈ আমি বস্তুখিনি অলপ জানিব লাগিব ঠিক আছে নেক্সট ওয়া এতিয়া কুছিয়াৰা বৰাক ভেলীৰ এখন বিখ্যাত নদী হৈ গল আমাৰ বৰাক নদীখনকে দুটা ভাগত ভাগ হৈ পেলাই সুৰমা আৰু কুছিয়াৰা হৈছে হয়নে তো এতিয়া ভালকে মন কৰিলে আমি চাবা এইখিনতে যে স্প্লিট হৈ গল ভাগ হৈ গল এই ওপৰখন হৈ গল সুৰমা আৰু তলৰখন হৈ গল কুছিয়াৰা এই তলৰখনে দেখিছানে কেনেকৈ কৰিমগঞ্জক টাচ কৰি পেলাই গৈছে হয়নে কৰিমগঞ্জক কমপ্লিটলি বৰ্ডাৰত টাচ কৰি গৈছে কুছিয়াৰা নদীখনে তো বৰাক ভেলীৰ এখন ইম্পৰ্টেন্ট নদী হৈ গল কুছিয়াৰা ঠিক আছে আৰু কুছিয়াৰা নদীখনে কৰিমগঞ্জক টাচ কৰি যায় বাকিখিনি লংগাই সিংলা ধলেশ্বৰী ৰুকনি সোনাই জিৰি
জাতিংগা সেইখিনি আমি পঢ়িছিলোঁ যে চিৰি জিৰি ঠিক আছে তেনেকে ডিমা হাছাওৰ ডি মা মাৰ প্ৰায় মাহুৰ ডিমা হাছাওৰ মাৰ প্ৰায় মাহুৰ ঠিক আছে বাকি এখিনি বস্তু একেলগে চাই লোৱা যিখিনি খদিয়া লৈ পেলাই দিয়া আছে মানে কুণ্ডিল ৰিভাৰৰ পাৰত কুণ্ডিল নগৰ আছিল তাতে ভীষ্মক ৰজা আছিল ভীষ্মক ৰজাৰ জিয়ৰী ৰুক্মিণী আছিল ৰুক্মিণী হৰণ কৰিছিল হয়নে ৰুক্মিণী হৰণ সেইকাৰণে আমি পঢ়িবলৈ পাওঁ তাৰপিছত এইখিনি জেগাৰ লগতে জড়িত হৈ আছে চুতীয়া কিংডম আৰু চুতীয়া কিংডমে সেইকাৰণে কয় যে আমি ভীষ্মক ৰজাৰ উত্তৰী পুৰুষ বুলি কয় ঠিক আছে আৰু সেই খদিয়াতে বিখ্যাত তাম্ৰেশ্বৰী দেৱালয় আছে চুতীয়া কিংডমৰ ঠিক আছে তো এনেকুৱা ধৰণেৰে যদি বস্তুবিলাক আমি লিংক কৰি পেলাই পঢ়ো একেটা সময়তে আমি বহুত কিটা ইনফৰমেশন একেলগে আমি মনত ৰাখিব পাৰিম ঠিক আছে সেকেন্ড কোৱেশ্চনটো আহিছো ইয়াতে সোৱা ফেষ্টিভেলৰ নাম কেইটামান দিয়া আছে জয়দাম আলিয়াই লিগাং ওয়ানসুৱা ৰংকেৰ টিৱানে দেউৰিনে মিচিংনে কাৰ্বি আমি সকলোৱে জানো লিগাং হৈ গল মিচিং সকলৰ হয়নে ৰংকেৰ আৰু সমাংকান হৈ গল কাৰ্বি সকলৰ হয়নে এতিয়া জয়দামটো কাৰ হয় আৰু ওয়ানসুৱাটো কাৰ হয় ওয়ানসুৱাটো হৈ গল টিৱা সকলৰ ও ইয়াতো মিলি আছে দেখোন WW ঠিক আছে যদি কেনেবাকে ইংলিশত তোমালোকে চাবলৈ বিচাৰিছা তেতিয়া হলে চাবলৈ মানে কমফৰ্ট পাইছা তো এই WR প্ৰায় দেখিছানে টিৱা আৰু ওয়ানসুৱা ঠিক আছে বাকি জয়দামটো হৈ গল দেউৰী সকলৰ ডি ফৰ দেউৰী দাম ডি ফৰ দেউৰী জয়দাম হৈ গল দেউৰী সকলৰ আলিয়াই লিগাং হৈ গল মিচিং সকলৰ ওয়ানসুৱা হৈ গল টিয়া সকলৰ ৰংকেৰ হৈ গল কাৰ্বি সকলৰ ঠিক আছে এনেকুৱা ধৰণৰ কোৱেশ্চনে আহিব পৰীক্ষাত যিকোনো পৰীক্ষায় নহওক এনেকুৱা ধৰণৰ কোৱেশ্চনে সুধিব তোমাক ৰংকেৰ কাৰ সমাংকান কাৰ ওয়ানসুৱা কাৰ ঠিক আছে তো এতিয়া দেউৰী সকলৰ এটা ডাঙৰ ফেষ্টিভেল হৈ গল জয়দাম ফেষ্টিভেল ঠিক আছে এটো ডিব্ৰুগড়ত পাতিছে তো এটো এটা নিউজ পেপাৰৰ পৰা মই কাট এটা লৈছো যেহেতু নিউজ পেপাৰৰ হেডলাইন মানে এটো ঠিক আছে তেনেকে ইবাকু বিসু এটা স্প্ৰিং ফেষ্টিভেল অফ দেউৰী ট্ৰাইবেল কমিউনিটি অফ আসাম ঠিক আছে জয়দাম ফেষ্টিভেল দেউৰী সকলৰ ইবাকু বিসু দেউৰী সকলৰ এই কোৱেশ্চনটোৰ থিমটো হৈ গল ট্ৰাইবস এণ্ড ফেষ্টিভেলছ আগৰ কোৱেশ্চনটোৰ থিমটো আছিল city and rivers বা important town with the rivers তো টিৱা সকলৰ সোৱা এটো মই আৰ্ট এণ্ড কালচাৰৰ যি ফেষ্টিভেল পাৰ্টটো ডিসকাস কৰিছিলো তাতে আছিল এটো বৰত হৈ গল এটা উৎসৱ ইয়াংলি এটা উৎসৱ ওয়ানসুৱা এইটো কোৱেশ্চন সুধিছে দেখিছেনে ওয়ানসুৱাটো টিৱা সকলৰ এটা উৎসৱ ঠিক আছে তো এনেকৈ বস্তুখিনি কোৰ পৰা দিয়ে কিন্তু ঠিক নাই কিন্তু দেই তো টিৱা সকলৰ লগত জড়িত হৈছে টিৱা গুভা ৰজা আৰু গুভা ৰজাৰ লগত জড়িত হৈছে জুনবিল মেলা আৰু এইফালে টিৱা সকলৰ লগত জড়িত হৈছে জঙাল বলহু গড় হেয়া জড়িত হৈ আছে নেক্সট ওয়া আহোম কিং সুকাফা কোনটো কাৰেক্ট হয় নাই সুধিছে হা আহোম কিং সুকাফা এস্টাব্লিশ হিজ ক্যাপিটেল এট চৰাইদেউত ক্যাপিটেল এস্টাব্লিশ কৰিছিলে বুলি কৈছে হেতু কাৰেক্ট কেতিয়া কৰিছিলে হেতু 1253 হয়নে সুতিয়া কিং ৰত্নধ্বজ পাল এস্টাব্লিশ হিজ ক্যাপিটেল এট সদিয়া সুতিয়া কিং ৰত্নধ্বজ ফালে কেতিয়া কৰিছিলে এস্টাব্লিশ সদিয়াৰ হেতু কৈছে নেক্সট ব্ৰহ্মপালা এস্টাব্লিশ পালা ডাইনেষ্টি ইন কামৰূপা the first muslim invasion carried out by Bakhtiyar Khilji was thwarted এতিয়া এই বস্তু কিটা আমি সিকোয়েন্সত মিলাব লাগে ঠিক আছে তো এতিয়া আমি জানিব লাগিব এতিয়া ইভেন্ট কিটাটো গম পালো বক্তিয়াৰ খিলজি 1206 ব্ৰহ্মপাল 990 চুতিয়া কিংডম 1248 আহোম কিংডম সুকাফা এস্টাব্লিশ হিজ ক্যাপিটেল এট চৰাইদেউ কিন্তু 1253 ঠিক আছে গতিকে এটো আমি এতিয়া এনেকে চাব লাগিব দেই ইয়াতে মই অলপমান মোৰ ভুল হল এটুত হব সুকাফা চৰাইদেউত হব 1253 হব তো সোৱা স্বৰ্ণগিৰিত চুতিয়া কিংডমৰ তিনটা ক্যাপিটেল আছিল স্বৰ্ণগিৰিত বীৰপালে বনাইছিলে ৰত্নপুৰত ৰত্নধ্বজ পালে বনাইছিলে আৰু খদিয়াত ৰত্নধ্বজ পালে বনাইছিলে এতিয়া এই আমাক খুদিছে খদিয়াত কেতিয়া হৈছিলে বুলি খদিয়াত হৈছিলে 1248 ঠিক আছে
ব্ৰহ্মপালে পাল বংশ প্ৰতিষ্ঠা কৰিছিলে 900 বুলি আছে ক'বাত 990 বুলি আছে ঠিক আছে তো আমি দুইটাকে আমি ভুল বুলি কোৱা নাই দুইটাকে লৈছো বাৰু ঠিক আছে বক্তিয়াৰ খিলজি 1206 খদিয়া ক্যাপিটেল হৈছে 1248 আৰু সুকাফা হৈছে 1253 তো হেইমতে আমি বস্তুকিটা আমি মিলাই ল'ব লাগিব কিন্তু সিকোয়েন্সটো ঠিক আছে আৰু মই ভাবো এই ধৰণৰ কোৱেশ্চন কিন্তু এইটো মানে বহুত ধুনিয়া কোৱেশ্চন ক'ব গলে কিন্তু তুমি যথেষ্টখিনি এৱেৰ হ'ব লাগিব যাতে তোমাৰ ভুল নহয় Next question, a separate province of Assam administered by a chief commissioner was created in 1874 with its capital at Shillong. Chief commissioner's province হৈছিল 1874 আৰু capital আছিল Shillong. এটো correct হয়. In 1905 Assam was amalgamated with Eastern Bengal. হয় হয়নে অসমখনক ইষ্টাৰ্ণ বেংগলৰ লগত মাৰ্জ কৰি দিয়া হৈছিল বংগভংগ কৰি পেলে বেংগল পাৰ্টিশনৰ পিছত হয়নে তো এতিয়া এই দুইটাই লাইন আমাৰ কাৰণে কাৰেক্ট হয় ঠিক আছে both 1 and 2 are correct সি হ'ব both 1 and 2 are correct আৰু এই বংগভংগ হোৱাৰ কাৰণে আমি আমাৰ মানুহখিনিয়ে বহুত মানে ক'ব গলে গভৰ্নমেন্টৰ ডিসিশনটো মানি লোৱা নাছিলে আৰু তাতকে ডাঙৰ কথা হ'ল এটা ভিতৰুৱা পইণ্ট এটা আছে প্ৰথমতে তেওঁলোকে বংগভংগ কৰিলে এটো ইষ্ট বেংগল বনালে এফালে ওয়েস্ট বেংগল বনালে ঠিক আছে তো ইষ্ট বেংগলত যে অসমক তাৰে মাৰ্জ কৰিলে অসমৰ নাম বেলেগকে নাই কিন্তু হা যেতিয়া মানে হেখিনি সময়ত চাহপাতৰ কাৰণে মানে আমাৰ এই জায়গাখিনি প্ৰায় বিখ্যাত তো বহুতে ধৰিলে যে ইষ্ট বেংগল বুলি নাম দিলে নহব ইষ্ট বেংগল এণ্ড আসাম বুলি ক'ব লাগিব তেতিয়া গভৰ্নমেন্টে মানিলে পিছত নামটো দিলে ইষ্ট বেংগল এণ্ড আসাম বুলি ঠিক আছে তো এইখিনি বস্তু প্ৰথমতে ইয়ান্দাবু টিটিৰ যোগেদি আছিল বেংগল প্ৰেসিডেন্সিৰ আন্ডাৰত বা তাৰ পাৰ্ট হিচাপে কমিশনাৰ আছিল হেড নেক্সট চিফ কমিশনাৰ্স প্ৰভিন্স 1874 ৰ পৰা ক্যাপিটেল হৈ গল শিলং নেক্সট ইষ্ট বেংগল এণ্ড আসাম এই মই যে ক'লো যে ইষ্ট বেংগল বুলি প্ৰথমতে দিছিলে মানুহে বহুতখিনি বিদ্ৰোহ কৰাৰ কাৰণে বিদ্ৰোহ মানে কি প্ৰটেষ্ট কৰিলে আৰু যে আমাৰ নামটো ইনক্লুড কৰক বুলি যেতিয়া এন আসাম বুলি দিলে 1905 ৰ পৰা লেফটেনেন্ট গভৰ্ণৰ হেড ক্যাপিটেল হৈ গল ঢাকা নেক্সট আসাম লেজিসলেটিভ কাউন্সিল 1912 ৰ পৰা 21 আসাম প্লাস সিলেট আছিল কিন্তু দেই এইখিনি জায়গা আৰু এইখিনি চিফ কমিশনাৰে শাসন কৰিছিল নেক্সট ডায়াৰকি বা দি শাসন 21 ৰ পৰা 37 কাউন্সিল প্লাস মেম্বাৰ্স নেক্সট আসাম লেজিসলেটিভ এসেম্বলি 37 ৰ পৰা 47 আৰু তেতিয়া গোপীনাথ বাৰদলৈ আৰু মোহাম্মদ সাদুল্লাহ সাহাবে এবাৰ ইজনে এবাৰ হিজনে এবাৰ ইজনে এবাৰ হিজনে এনেকে শাসনভাৰ চলাইছিল আৰু এইখিনি সময়ত হেড হৈ গল গভৰ্ণৰ 21 ৰ পৰা হেড হৈ গল গভৰ্ণৰ তাৰ আগতে আছিল চিফ কমিশনাৰ তাৰ আগতে আছিল লেফটেনেন্ট গভৰ্ণৰ তাৰ আগতে আছিল চিফ কমিশনাৰ তাৰ আগতে আছিল কমিশনাৰ এই বস্তুখিনি তোমাক কিন্তু খপকে খুদি পেলে ফসাব পাৰে নেক্সট কোৱেশ্চন which of the following state of India have a boundary with Bangladesh কোনখন ষ্টেটৰ বাংলাদেশৰ লগত বাউন্ডাৰি আছে মিজোৰামৰ লগত বাংলাদেশৰ আছে আসামৰ লগত আছে ত্ৰিপুৰাৰ লগত আছে মেঘালয়ৰ লগত আছে তো গুটেকিটা ষ্টেটৰ লগত কোৱেশ্চনত দিয়া গুটেকিটা ষ্টেটৰ লগতে বাংলাদেশৰ বৰ্ডাৰ আছে তো এতিয়া 1 2 3 4 এই 4 নম্বৰ ডি অপচনটো হ'ব কাৰেক্ট ওকে which of the following state of India have a boundary with Bangladesh কোন কিটা ষ্টেটৰ এটো সেম কোৱেশ্চন এতিয়া আমি একেলগে মানে বস্তুটো চাই লওঁ সোৱা ইখন হৈ গল অসম ইখন হৈ গল অৰুণাচল প্ৰদেশ ইখন নাগালেণ্ড ইখন মণিপুৰ ইখিনি মিজোৰামৰ লগত দেখিছানি হালিয়া পৰ্যন্ত বৰ্ডাৰ শেয়াৰ কৰে মিজোৰামে শেয়াৰ কৰে ত্ৰিপুৰাই শেয়াৰ কৰে মেঘালয়ে শেয়াৰ কৰে অসমে শেয়াৰ কৰে হয়নে মিজোৰাম শেয়াৰ কৰে অসমে শেয়াৰ কৰে ত্ৰিপুৰাই শেয়াৰ কৰে মেঘালয়ে শেয়াৰ কৰে তো তাতকে ডাঙৰ কথা সোৱা এইখন বাংলাদেশত একদম ডেগাৰৰ নিচিনাকে সোমাই আছে কিন্তু ত্ৰিপুৰা দেখিছানে ইফালৰ পৰা ইফালে গুটিখিনি পোৰছনতে ত্ৰিপুৰা কিন্তু বেলেগ ধৰণেৰে সোমাই আছে কিন্তু হয়নে মানে ত্ৰিপুৰাখনৰ নৰ্থতো বাংলাদেশ ওয়েষ্টতো বাংলাদেশ সাউথতো বাংলাদেশ খালি ত্ৰিপুৰাৰ ৰাইট ফালেহে খালি মিজোৰাম মানে ত্ৰিপুৰাখন তিনি কোণৰ পৰা বাংলাদেশে আৱৰি আছে নেক্সট কোৱেশ্চনত দিছে কোনটো কাৰেক্ট হয়নে সুধিছে হা the state of Assam account for nearly 7% of India's total geographical area মানে কৈছে যে অসমৰ যেটো ল্যান্ড এৰিয়া 78 আছিল যে হয়নে 78 স্কয়াৰ কিলোমিটাৰ হেতু
এই ইণ্ডিয়াৰ মানে টোটেল এৰিয়াৰ কিমান পাৰ্চেণ্ট হয় সেইটো কুৱেশ্যন সুধিছে 7% নহয় কিন্তু দেই সেইটো ভুল হৈছে 7% নহয় আৰু অসমৰ লেটিটিউড আৰু লংগিটিউড সুধিছে এই দিয়া আছে এই পোৰ্শনটো হয় নে নহয় আৰু দিয়া আছে এভাৰেজ টেম্পাৰেচাৰ ভেৰিজ ফ্ৰম 6 ডিগ্ৰী টু 38 মানে লোৱেষ্ট 6 ডিগ্ৰী হাইয়েষ্ট মানে 38 ডিগ্ৰী বুলি কৈছে ঠিক আছে তো এতিয়া আমি এইকেইটা অলপ চাওঁ চেক কৰি পেলাই কোনটো শুদ্ধ হয় এতিয়া অপচনত কৈছে 2 টু কাৰেক্ট বুলি কৈছে 1 টু ভুল বুলি কৈছে ঠিক আছে এতিয়া কথাটো হল অসমৰ ল্যান্ড এৰিয়া 78 মানে 78 78 স্কয়াৰ কিলোমিটাৰ যেটো হৈ গল 2.39% অফ দা টোটাল ল্যান্ড এৰিয়া অফ ইন্ডিয়া পপুলেশন হৈ গল 3.12 crore 2.6% অফ দা টোটাল পপুলেশন ঠিক আছে হেখিনি বস্তু একেলগে মনত ৰাখি লবা 2.3 বা 2.4 2.6 2.4 2.6 2.4 2.6 ঠিক আছে ক্লাইমেট হৈ গল 6 ডিগ্ৰী মিনিমাম হাইয়েষ্ট হৈ গল 38 ডিগ্ৰী হেতুৱে খুদিছে দেখিছানে এটো গভৰ্নমেন্ট ওয়েবসাইটৰ পৰা আনা এটা ডাটা ঠিক আছে গভৰ্নমেন্ট ওয়েবসাইটৰ পৰা আনা ডাটা হয় মিনিমাম 6 ডিগ্ৰী হাইয়েষ্ট হৈ গল 38 ডিগ্ৰী আসাম হেজ এ এটা ল্যাটিটিউড অসমৰ ল্যাটিটিউড 24 ৰ পৰা 28 আৰু লংগিটিউড কৈছে 89 ৰ পৰা 96 ঠিক আছে ইমান পয়েন্ট বিলাক মনত ৰাখিব নালাগে বৰ্তমান সময়ত এতিয়া ফাৰ্স্ট লেভেলত তুমি এট লিষ্ট পয়েন্ট নাথাকে এটো মনত ৰাখা 24 ৰ পৰা 28 লৈ আমাৰ ল্যাটিটিউড হয় 4 ডিফাৰেন্স মানে হা আৰু 7 ডিফাৰেন্স 89 ৰ পৰা 96 হেখিনি আমাৰ লংগিটিউড হয় ঠিক আছে এট লিষ্ট ফাৰ্স্ট লেভেলত এই বস্তুটো চাই আৰু এই বস্তুটো চাবা সবতে কিন্তু বেলেগ বেলেগ সবতে ল্যাটিটিউড লংগিটিউড সবতে বেলেগ বেলেগ এনেকে হলে কেনেকে হ'ব হয় নাই সেই কাৰণে এট লিষ্ট এই বস্তুটো মনত কৰা ঠিক আছে আৰু কোৱেশ্চনটো চোৱা হেনেকি দিয়া আছে এই 24 টু 28 আছে এটো 89 বুলি দিয়া নাই কিন্তু 88 টু 96 বুলি আছে দেখিছা তো এতিয়া এটো কনক্লুজন বা সামাৰি Assam land area 78 square kilometer 2.39% population 3.12 crore 2.58% oh it 2.6 asile na agote 2.58% climate tropical monsoon climate temperature range 6 degree temperature to 6 degree to 38 degree latitude 24 to 28 longitude 89 to 96 ঠিক আছে next which of the following statements are correct 6 Indian states touch the border of Assam. Sokhon state touch কৰিছে বুলি কয় কিন্তু sokhon state touch নকৰে 7খন state touch কৰে the number of countries sharing land boundary with India is 7 এটো correct হয় 7খন কান্ট্ৰিয়ে ইন্ডিয়াৰ land boundary touch কৰে land boundary দিয়া আছে কিন্তু দেই land boundary touch কৰে কিন্তু sokhon Indian state নহয় 7খন Indian state অসমক touch কৰে তো অকল সেকেন্ড ইজ কারেক্ট মানে বি অনলি B2 অনলি এতিয়া সোয়া অসমখন হল এখন অৰুণাচল প্ৰদেশ হয়নে নাগাল্যান্ড মণিপুৰ মিজোৰাম ত্ৰিপুৰা মেঘালয় আৰু ওয়েস্ট বেংগল 1 2 3 4 5 6 7 সাতখন ষ্টেটে টাচ কৰে যেনেকৈ আমি সাত ভনী বুলি যেনে কওঁ তো সাত ভনী বুলি ক'লে আমি নিজেও এজনী ভনী হয় নাই কিন্তু আমাৰ কিনাই কিনাই থাকিব লাগে 6 জনী কিন্তু আমাৰ আছে 7 জনী ঠিক আছে 7 জনী ভনীয়ে আমাক আগৰি আছে মানে তেনেকে নেক্সট ইন্ডিয়ান জিওগ্ৰাফি থিম হয়টো ইন্ডিয়াৰ ল্যান্ডক যেটো ল্যান্ড এৰিয়া কেখন আমাৰ কান্ট্ৰিয়ে টাচ কৰে বুলি কৈছে সোয়া পাকিস্তানে এনেকে টাচ কৰিছে এই ওপৰখিনি সোয়া এইখিনি জায়গাত দেখিছানে এটো আফগানিস্তানে টাচ কৰিছে এইখিনি হল চাইনা এইখিনি হল নেপাল এইখিনি হল ভুটান এইখিনি হল বাংলাদেশ এইখিনি হল মিয়ানমাৰ গটিকে 1 2 3 4 5 6 7 সাতখন কান্ট্ৰিয়ে ইন্ডিয়াৰ ল্যান্ড এৰিয়া টাচ কৰে Afghanistan, Pakistan, China, Bhutan, Nepal, Myanmar. Next, the state of Assam has international boundaries on. Ohomor international boundary code ase. Northot ase. Northot ki ase? Bhutan. Hoine? Etia aru eta option hoi gol besibhag Bangladesh kintu southor phale ase map khonor. Hekarne north and south buli koise. Thik ase? মানে নৰ্থত ভুটান আছে আৰু সাউথত আছে বাংলাদেশ এটু সোয়া নৰ্থত মানে আছে বাংলাদেশ এই নৰ্থত আছে ভুটান আৰু এফালে আছে বাংলাদেশ হয়নে কাৰণ সোয়া ম্যাপখন
এইখিনি পোৰ্শন দেখিছেনে পথালি কেনেকৈ গুচি গৈছে এইফালে হয় নাই গতিকে যিমান মানে আমি ৱেষ্ট বুলি ক'ব লাগে ৱেষ্টতকৈ বেছিকৈ আছে সাউথ গতিকে নৰ্থ আৰু সাউথ বুলি কৈছে নৰ্থত আছে ভূটান সাউথত আছে বাংলাদেশ Select the correct number of national park and wildlife sanctuary in Assam as on 31st January 2024 24 sonor 31st January leke total national park amar 7 খন আছিল হয়নে দিহিং পাটকাই আৰু ৰাইমনাক এড কৰি পেলাই আগৰ উৰাং মানাস কাজিৰঙা ডিব্ৰু চৈখোৱা হেনেকে নামেৰি তাৰপিছত ওয়াইল্ডলাইফ সেঞ্চুৰী টোটাল আছে 17 খন তো ফাৰ্স্ট অপশনটো কাৰেক্ট হ'ব আমাৰ 7 খন আৰু 17 খন 7 ৰাজ্যসভাৰ সিট 7 লোকসভাৰ সিট 14 নেশনাল পাৰ্ক হল 7 ওয়াইল্ডলাইফ সেঞ্চুৰী হল 17 হয়নে তাৰ পিছত পাৰো এতিয়া এখন হয়তো বাহিব কিন্তু এতিয়া ফাইনাল এপ্ৰুভেল হোৱা নাই এইবিলাক জাস্ট মানে এপ্ৰুভেলৰ কাৰণে পঠাইছেহে বস্তুবিলাক হলে মানে এতিয়া আমাৰ অফিচিয়েল নটিফিকেশন আহিব আৰু হেমতে আমি লিখিব লাগিব বস্তুকিটা এতিয়া আছে বৰ্তমান 7 আৰু 17 টোটাল নেশনাল পাৰ্ক 7 আৰু ওয়াইল্ডলাইফ সেঞ্চুৰী হল 17 নেক্সট কলাগুৰু বিষ্ণুৰাভাৰ কন্ট্ৰিবিউশন কৈছে খুনপাহি জ্যোতিপ্ৰসাদ আগৰৱালাৰ ৰূপালিম জ্যোতিন্দ্ৰনাথ দুৱৰাৰ হৈ গল জ্যোতিন্দ্ৰনাথ দুৱৰা এটো নামটো ভুলকে হৈছে জ্যোতিন্দ্ৰনাথ নহয় জ্যোতিন্দ্ৰনাথ দুৱৰা অমৰ তীৰ্থ অম্বিকাগিৰি ৰায়চৌধুৰী তুমি তো ইয়াতে সোৱা একো নিমিলি থাকা নাই গুটিখিনি মিলি আছে কলাগুৰু বিষ্ণুৰাভাৰ সোনপাহি হয় জ্যোতিপ্ৰসাদ আগৰৱালাৰ ৰূপালিম হয় জ্যোতিন্দ্ৰনাথ দুৱৰাৰ অমৰ তীৰ্থ হয় অম্বিকাগিৰি ৰায়চৌধুৰী তুমি হয় ঠিক আছে তো সেই বস্তুখিনি আমাৰ কাৰণে বুকস এণ্ড অথৰ্স নিচিনাকে বা ফেমাস পাৰ্সোনালিটি কন্ট্ৰিবিউশন হিচাপে আমি মনত ৰাখিব লাগিব তো এতিয়া আমি প্ৰথমতে চাইছো বিষ্ণুৰাভাৰ কন্ট্ৰিবিউশন বিশেষকৈ মিছিং কনেং খুনপাহি অসমীয়া কৃষ্টিৰ সমূহ আভাস আৰু অতীত অসম জ্যোতিপ্ৰসাদ আগৰৱালাৰ হৈ গল সুনিত কুঁৱৰী কাৰেঙৰ লিগিৰি ৰূপালিম নিমাতী কন্যা সোণপখিলী খনিকৰ আৰু লভিতা ইয়াতে কিন্তু ইয়াৰ গিটাও দিয়া আছে গতিকে এবাৰ ভালকে চাবা নেক্সট জ্যোতিন্দ্ৰনাথ দুৱৰাৰ হৈ গল উমৰ তীৰ্থ কথা কবিতা আপোন সুৰ বনফুল মিলনৰ সুৰ মৰমৰ সুৰ দুটা সুৰ আছে দেই তিনটা সুৰ আছে আপোন সুৰ মিলনৰ সুৰ মৰমৰ সুৰ গতিকে সুৰ বুলি ক'লে গম পাবা জ্যোতিন্দ্ৰনাথ দুৱৰা হয়নে নেক্সট অম্বিকাগিৰি ৰায়চৌধুৰী তুমি বিনা অনুভূতি স্থাপন কৰ বেদনাৰ উল্কা আজি বন্দুকি চন্দেৰে ঠিক আছে এইখিনি হৈ গল অম্বিকাগিৰি ৰায়চৌধুৰী দেৱৰ কন্ট্ৰিবিউশন তো এইখিনি কি বস্তু আমি যদি এটলিষ্ট সাইড হৈ দিও আমাৰ এইখিনি লিটাৰেচাৰৰ এটা ইম্পৰ্টেন্ট পোৰ্শন হ'ব থিমটো হৈ গল আসামিজ লিটাৰেচাৰ ঠিক আছে নেক্সট which of the following statements are not correct কোনটো ভুল বুলি কৈছে not correct শুদ্ধ নহয় কনকলতা বৰুৱা was freedom fighter from Assam এটো correct কনকলতা বৰুৱা joined the মৃত্যু বাহিনী during the quit India movement মৃত্যু বাহিনী হলে মানে আগত যাব কিবাকে গুলি লাগিলে মানে মুৰগাত লাগিব এনেকা টাইপ হেতু মানে মৃত্যু বাহিনী ঠিক আছে নেক্সট এটো কারেক্ট লাইনটো কনকলতা বৰুৱা was martyred in young age she was only 17 years old at the time of her martyrdom তো এটো কারেক্ট গুটে কিটাহে আমাৰ কারেক্ট হয় তো নট কারেক্ট বুলি কৈছে গটিকে নান অফ দা এবভ হ'ব নট কারেক্ট বুলি যেহেতু কৈছে নান অফ দা এবভ কারণ গুটে কিটা আমাৰ কারেক্ট ফ্রিডম ফাইটার হয় মৃত্যু বাহিনীত আছিলে হয় 17 বছৰ তেখেতে শহীদ হৈছিলে হয় তো আমি স্বাধীনতা সংগ্ৰামত অসম আমি কলোনিয়াল আসামত পঢ়িছো 1828 গুমধৰ কোঁৱৰে কি কৰিছিলে গুমধৰ কোঁৱৰে বিদ্ৰোহ কৰিছিলে প্ৰথম হয়নে প্ৰথম বিদ্ৰোহ 1830 পিয়লি ফুকন জিউৰাম দুলিয়া বৰুৱাক ফাঁসি দিয়া হৈছিলে নেক্সট 1858 মনিৰাম দেৱান পিয়লি বৰুৱা আৰু বাহাদুৰ গাঁওবুঢ়া এওঁলোক জড়িত আছিলে কিন্তু এওঁলোক দুজনক ফাঁসি দিয়া হৈছিলে 1861 ফুলগুৰি ধেৱা 1893 হ'ব দে এটো 93 ৰঙিয়া কিশোৰ বিদ্ৰোহ 94 পথৰুঘাটৰ ৰণ আৰু লাচিমা বিদ্ৰোহ ঠিক আছে এটো হেকাৰণে মই 93 94 লিখিছো 93 আছিল ৰঙিয়া কিশোৰ বিদ্ৰোহ 21 ত মুংৰি বা মাল্টিমেম প্ৰথম বিদ্ৰোহী অসমীয়া মহিলা স্বাধীনতা বিদ্ৰোহী 1932 দাৰিকি দাহ বৰুৱা 1942 এওঁলোক মানে শহীদ নহয় দেই এওঁলোক মানে স্বাধীনতা আন্দোলনত জড়িত হোৱা মহিলা
মালতি মেম আন এটা নাম মুংৰি দাৰিকী দাস বৰুৱা এওঁ কিন্তু জেলতে ঢুকাইছিলে পিছত বাৰু এওঁলোক মানে আন্দোলনকাৰী ঠিক আছে এক্টিভ আন্দোলনকাৰী 1942 42 আন্দোলন ভাৰতীয় আন্দোলন 43 কুশল কোঁৱৰ আৰু কমলা মিৰি এই কুশল কোঁৱৰক ফাঁচি দিয়া হৈছিলে এতিয়া সেই 42 মানে যিটো স্বাধীনতা আন্দোলন তাৰ লগত জড়িত হৈ আছে বেবেজিয়াৰ হেমৰাম বৰা কলাই কোচ জঙাল বলহুৰ হেমৰাম পাটৰ গুণাভিৰাম বৰদলৈ বাৰপুজিয়াৰ তিলক ডেকা বহমপুৰত জড়িত হৈ আছে ভোগেশ্বৰী ফুকননী লক্ষ্মী হাজৰিকা বলুসুত ঠগিৰাম সুত গহপুৰত কনকলতা বৰুৱা মুকুন্দ কাকতি ঢেকিয়াজুলিত মনবৰ নাথ কুমলী দেৱী খহুলি দেৱী ৰতন কছাৰী এনেকে পাটাচাকুচিত মদন বৰ্মন ৰাউতাৰাম কোচ গোৱালপাৰাত নিধানু ৰাজবংশী তো এইবিলাক নাম লাহে লাহে কিন্তু লাহে লাহে আমাক কুৱেশ্যনত সুধিবগৈ কিন্তু এটা সময়লৈ এতিয়া এইবিলাক নাম আমাক কুৱেশ্যন বনা নাই যদিও লাহে লাহে দেখিবা এইবিলাক কুৱেশ্যন লাহে লাহে বনিব এতিয়া তো সেইকাৰণে আমি আগতীয়াকৈ এড কৰি লৈছোঁ which of the following statements are correct Gopinath Bordoloi established a branch of Swaraj Party in Assam during the freedom movement eto heneke Gopinath Bordoloi Swaraj Party bonwa nasile Assomot eto correct nohoy The farmer uprising বা peasant movement in the Fulaguri area of Assam was one of the early peasant movement of the Indian freedom movement wherein the farmers of the Fulaguri region had stopped payment of taxes to the British administration in open defiance of foreign tyranny এতিয়া সোৱা হেখিনি সময় যি কিখক বিদ্ৰোহ হৈছিলে সেই কিখক বিদ্ৰোহটো অকল অসমৰে নহয় ইণ্ডিয়াৰ এটা ডাঙৰ পাৰ্ট আৰু সেই ইণ্ডিয়াৰ গোটেই মুভমেণ্টত অসমে ডাঙৰ ৰোল প্লে কৰিছিলে ঠিক আছে মেইনলি যিবিলাক ব্ৰিটিছে টেক্স লগাবলৈ লৈছিলে সেই বস্তুবিলাকত অসমৰ মানুহখিনিয়ে বিদ্ৰোহ কৰিছিলে যে তামোল পাণতো টেক্স লগাম তামোল থাকিলেও টেক্স দিব লাগিব পাণ থাকিলেও টেক্স দিব লাগিব তো হেনেকুৱা ধৰণৰ অপিয়াম বিলাক গভৰ্ণমেণ্টেহে খেতি কৰিব পাৰিব তোমালোকে খেতি কৰিব নোৱাৰিবা হেনেকুৱা ধৰণৰ বস্তু আছিল ঠিক আছে তো এটা সেকেন্ড পইণ্টটো আমাৰ কাৰেক্ট হয় সেকেন্ড অনলি কাৰেক্ট মানে বি ঠিক আছে তো ফুলগুৰি ধাবা এইগিটা একদম ডেট সহকাৰে মনত ৰাখিবা 1861 ৰঙিয়া 1893 লাচিমা 1894 পথৰুঘাট 1894 এতিয়া মই অকল বছৰটোহে কৈছো তোমালোকে কিন্তু ডেট কিটা মনত ৰাখিবা কাৰণ ডেট কিটা দি পেলাই কোৱেশ্চন তোমাক খসাব পাৰে নেক্সট which of the following statements are not correct কোনটো ভুল বুলি কৈছে হা কুশল কোঁৱৰ was a সত্যাগ্ৰহী and গান্ধীয়ান from Assam এটো কাৰেক্ট হয় কুশল কোঁৱৰ সত্যাগ্ৰহী আছিল গান্ধীয়ান আছিল accusing কুশল কোঁৱৰ as the chief conspirator of a train sabotage that took place at Sorupothar in 1942 he was arrested by the British police 42 চনত এটা মানে ট্ৰেইন এখনক মানে পেলাই দিয়া হৈছিল ট্ৰেইনখনক মানে লাইন ছুট কৰা হৈছিল ঠিক আছে তো সেই ইভেন্টটোত মানে যদিও কুশল কোঁৱৰ জড়িত হৈ থকা নাছিলে কিন্তু তেওঁ যেহেতু তাৰে ওচৰৰ বাসিন্দা হয় আৰু তেওঁ যেহেতু গান্ধীক বহুত ফলো কৰে গতিকে সবেই মানে ব্ৰিটিছ সকলে তেওঁ সন্দেহৰ চকুৰে চাই পেলাই তেখেতক পিছত ফাঁসি দিয়া হৈছিল কুশল কোঁৱৰ was hanged at cellular jail Port Blair in 1943 তেওঁ কিন্তু 1943 ফাঁসি দিয়া হৈছিল কিন্তু পোৰ্ট ব্লেয়াৰত নহয় জুৰহাটত ফাঁসি দিয়া হৈছিল জুৰহাট জেল গটিকে নট কাৰেক্ট বুলি ক'লে অকল 3 টু নট কাৰেক্ট বাকি 1 টু কাৰেক্ট হয় আৰু সেকেন্ড টু কাৰেক্ট হয় নট কাৰেক্ট হ'ব 3 অনলি ঠিক আছে ডি টু 3 অনলি এতিয়া আমি তিনটা ইভেন্ট বহুত ইম্পৰ্টেন্ট এটা হল পিয়লি ফুকনৰ ফাঁসি 26 জুলাই 1830 কোড দিছিলে শিৱসাগৰ পুখুৰী পাৰত ফাঁসি মনিয়ান দেৱান আৰু পিয়লি বৰুৱাক ফাঁসি দিয়া হৈছিল 26 ফেব্ৰুৱাৰী 1858 জুৰহাট চেন্ট্ৰেল জেল কুশল কোঁৱৰ 1943 15 জুন জুৰহাট জেল দেখিছানে কোড দিছিলে কোন তাৰিখে দিছিলে কাক দিছিলে ঠিক আছে হেগিটা আমাৰ কাৰণে ইম্পৰ্টেন্ট হয় পিয়লি ফুকনৰ লগত ফাঁসি দিয়া হৈছিল জিউৰাম দুলিয়া বৰুৱা কিন্তু দেই পিয়লি ফুকনৰ লগত ফাঁসি দিয়া হৈছিল জিউৰাম দুলিয়া বৰুৱা
জিউৰাম দুলীয়া বৰুৱা পিয়লি ফুকন মণিৰাম দেৱান পিয়লি বৰুৱা আৰু কুশল কোঁৱৰ এই পাঁচজনৰ নামটো তোমালোকে মনত ৰাখিবা ডেট সহকাৰে প্ৰথমজনক শিৱসাগৰ পুখুৰী পাৰত পিছৰ দুটা ইভেণ্টত যোৰহাট চেণ্ট্ৰেল জেল তো আৰু এটা বস্তু এতে এটা লাইন পালো ইন 2012 the planning commission deputy chairman Montek Singh Ahluwalia announced that he planned to declare tea as the national drink of India to coincide with the 212th birth anniversary of Moniram Dewan. দেখিছানে কোট বস্তু কি সোমাই থাকে এই মনিৰাম দেৱানৰ যেটো বাৰ্থ এনিভাৰ্সাৰীতে এই বস্তুটো ডিক্লেয়াৰ কৰিবলৈ বিচাৰ প্ল্যান কৰিছিলে তো যদিও এটো হয়তো কোবাত মেনশন নাই বৰ্তমানৰ সময়ত কিন্তু এটো যেহেতু মনিৰাম দেৱানৰ জন্মদিনৰ লগত জড়িত হৈ আছে গতিকে আমি কোবাত নহয় কোবাত আমি এটো হয়তো কেতিয়াবা কোৱেশ্যনত দি দিব পাৰে নেশনাল ড্ৰিংক অফ ইণ্ডিয়া টি কোনটো কাৰ বাৰ্থডে লগত হেতু দিয়া হৈছিলে মনিৰাম দেৱানৰ বাৰ্থডে লগত ঠিক আছে ইয়া হল মনিৰাম দেৱান ইয়া হৈ গল কুশল কোঁৱৰ নেক্সট which of the following statements are not correct সব দেখোন not correct দিছে দিছানে তাত তোমালোকে correct not correct পঢ়ুতে ভুল হইব এখানে ভালকে পঢ়ি লবা not correct পুষ্পলতা দাহ from Assam joined the famous salt march led by Mahatma Gandhi এটো correct নহয় Moniram Dewan was hanged by British during the Quit India movement Moniram Dewan Quit India movement নহয় সেপয় মুটিনি হয় ঠিক আছে সিপাহী বিদ্ৰোহ হয় কুইট ইণ্ডিয়া মুভমেন্ট হৈ গল আমাৰ ভোগেশ্বৰী ফুকননি কনকলতা বৰুৱা হেখিনি গটিকে দুইটাই ভুল both 1 and 2 are not correct মানে সি হ'ব হয়নে মনিৰাম দেৱান কুশল কোঁৱৰ নেক্সট এতিয়া কোৱেশ্চন দিছে ভাওনাৰ ওপৰত statement are correct ভাওনা is a traditional form of entertainment with religious message prevalent in Assam West Bengal and Odisha ভাওনাটো কিন্তু অকল অসমৰ লগতে জড়িত ঠিক আছে ইয়াতে ওয়েস্ট বেঙ্গল আৰু ওড়িশা মানে জড়িত নহয় created in 19th century ভাওনা is narrated by Sutradhar who sings verses from holy text সূত্ৰধাৰে নেৰেট কৰে কিন্তু এটো 19th century নহয় এটো হ'ব আমাৰ 15th century 16th century ঠিক আছে এটো লাইনো ভুল এটো লাইনো আমাৰ ভুল মেইন ড্ৰামা in a bhavna is generally proceed by the performance of gayan bayan হয় প্ৰথমতে হয় নাই তাৰপিছত হে সূত্ৰধাৰে বস্তুখিনি কৈ যায় আৰু হয় ভাওনাখিনি different parts of bhavna are connected by lyrical song performed by the sutradhar দেখিছানে গায়ন বায়ন ভাওনাৰ লগত জড়িত হৈ আছে সূত্ৰধাৰ ভাওনাৰ লগত জড়িত হৈ আছে আৰু কোৱেশ্চনটোৰ মেইন থিমটো হৈ গল ভাওনা তো এতিয়া আমাৰ কাৰেক্ট হ'ব 3 আৰু 4 গায়ন বায়ন জড়িত হয় সূত্ৰধাৰ জড়িত হয় তো 3 and 4 মানে ডি অপশনটো কাৰেক্ট এয়া হল আমাৰ এটা ভাওনাৰ ছবি আৰু ভাওনাৰ লগত জড়িত হৈ থকা দুটা ডাঙৰ এলিমেন্ট হৈ গল সূত্ৰধাৰ আৰু গায়ন বায়নৰ বস্তুখিনি কয় সৰু ধেমালি আৰু বৰ ধেমালি বুলি কয় গায়ন বায়নৰ যিখিনি অংগিমা ভংগিমা বা যিখিনি পাৰ্ট থাকে মানে কম্পোনেন্টস বুলি কলে হে গায়ন বায়নৰ কম্পোনেন্টস বিলাক হল সৰু ধেমালি আৰু বৰ ধেমালি আহিছে কিন্তু আগতে দেই হেতু match the following pairs of traditional jewelry of Assam given below এতিয়া এখিনি ছোৱালী মানুহখিনিয়ে পাৰিব হয় নাই কিন্তু লৰা মানুহখিনিয়ে ৰখি থাকিব হয় নাই এতিয়া বস্তুটো হল জুনে ক্ৰিকেট ভালকে জানে হি ক্ৰিকেটৰ কোৱেশ্চন কিটা জানিব জুনে ফুটবল জানে অলপ সলপ চাই হি ফুটবলৰ কোৱেশ্চন কিটা পাৰিব এতিয়া ছোৱালীৰ বস্তু দিছে আমি ছোৱালীখিনিয়ে পাৰিব লৰাখিনি বহি থাকিব হয় নাই তো এতিয়া থুৰিয়াটো কি হয় ডুগডুগি কি হয় গামখাৰু কি হয় গলপতা কি হয় গামখাৰুটো পাৰিব সবে বাৰু কিন্তু বাকিখিনি অলপ দিগদাৰ লাগিব থুৰিয়া মানে হৈ গল এটা এক ধৰণৰ কানফুলি ডুগডুগি হৈ গল এক ধৰণৰ নেকলেস আৰু গামখাৰু হৈ গল ঠিক বেঙ্গল এটা মানে ডাট এটা ধৰণৰ খাৰু আৰু গলপতা হৈ গল এটা চকাৰ নেকলেস মানে ডিঙিত একদম চেপা মাৰি থকা এটা নেকলেস ঠিক আছে তো এনেকুৱা বস্তু কিটা এনেকে চাইললে হল থুৰিয়া হৈ গল এটা কানফুলি নিচিনা ডুগডুগি হৈ গল এটা নেকলেস নিচিনা গামখাৰু হৈ গল এটা ডাট এটা খাৰু নিচিনা গলপতা হৈ গল এটা চকাৰ একদম ডিঙিত লাগি থকা এটা নেকলেস নিচিনা ঠিক আছে তো এতিয়া অপচন কিটা ভালকে মিলাই চাবা এনেকে তো এইটো হৈ গল থুৰিয়া তো এনেকে আইতা বিলাকে যে পিন্ধে আগতে দেখিছিলানে এতিয়াও যে আইতা সকলে পিন্ধে চাবাচোন এইটো থুৰিয়া বুলি কয় এয়া গামখাৰু বিহু সময়ত আমি সকলোৱে দেখা পাওঁ হয়নে তো গলপতাটো মানে এই ডিঙিটোত লাগি থাকিব মানে কমপ্লিট
ডিঙি চেপি থকা নিচিনাকৈ মানে এনেকৈ ডিঙিটো লাগি থাকিব আৰু এই ডুগডুগি এইটো ফটো হয়নে নাই ভালকৈ নাজানো মানে এই গোটেই ব্ৰেণ্ডটোৰ নামেই ডুগডুগি তো মানে গোটেই মানে দোকানখনৰ নামেই চাগে ডুগডুগি সেইকাৰণে হয় এইটো দিলোঁ ফটোখন কিন্তু এনেকুৱা ধৰণৰে হ'ব চাগে অকণমান যিটো মানে ডিঙি চেপা মাৰি নাথাকে অকণমান ঠিক আছে তো ডুগডুগি গলপতা গামখাৰু আৰু থুৰিয়া আমাক সুধিলে ট্ৰেডিশ্যনেল জুৱেলাৰী নেক্সট কুৱেশ্যন ৰিগাৰ্ডিং বৰগীত হুইচ অফ দ্য ফলোয়িং ষ্টেটমেণ্টছ ইজ নট কাৰেক্ট বৰগীতক লৈ পেলাই কোনটো কাৰেক্ট নহয় বৰগীত ইজ এন ইণ্ডিয়ান ডিভ'চনেল এণ্ড ফক ছং These were written by Srimanta Shankardev and Madhavdev in 15th and 16th century. Correct. Borgit devotional folk song hoy aru Madhavdev aru Shankardev likha hoy 15th aru 16th century likha hoy. Borgits are literary creation and are commonly utilized as prayers as satras and namghars. Borgit homu khatra aru namgharat poribekhon kora hoy. Apart from modest spiritual phrases, Borgit is linked with exceptionally exquisite classical music. অকমান আধ্যাত্মিক বস্তুবিলাক জড়িত হৈ আছে আৰু ই অলপমান মানে ক্লাসিক্যাল মিউজিকৰ পৰা অলপ বেলেগ ধৰণৰ মানে হয়নে বেলেগকে তাক ভাবিব পাৰি ধৰিব পাৰি The music of Borgit is similar to Hindustani classical music but have a distinct flavor. হিন্দুস্তানী ক্লাছিকেল মিউজিকৰ নিচিনাই হয় কিন্তু অলপ ডিষ্টিংক্ট ফ্লেভাৰ এটা আছে বুলি কৈছে তো এতিয়া অপশ্যনটো কৈছে নট কাৰেক্ট মানে ভুল বুলি মানে গুটিকেইটাই আমাৰ শুদ্ধ হয় ঠিক আছে 1 2 3 4 যদি গুটিকেইটাই আমাৰ নট কাৰেক্ট হয় গুটিকেইটাই আমাৰ কাৰেক্ট হয় সেইকাৰণে এইটো অপশ্যনটো হৈছে হয়নে গতিকে আমাৰ এইটো ডিভোশনাল ফক সং হয় শংকৰদেৱ মাধৱদেৱৰ বিৰচিত হয় 15-16 সেঞ্চুৰীৰ হয় কমনলি ইউটিলাইজ সত্ৰ এণ্ড নামঘৰ হয় আৰু স্পিৰিচুৱেল আধ্যাত্মিক ভাৱধাৰাৰ লগত জড়িত হয় আৰু হিন্দুস্তানী ক্লাছিকেল মিউজিকৰ লগত মিউজিকৰ নিচিনাই হয় কিন্তু এটা ডিষ্টিংক্ট ফ্লেভাৰ এটা আছে তো এই গুটিকেইটা পইণ্টে আমাৰ কাৰণে কাৰেক্ট হয় ঠিক আছে তো এতিয়া এটা ইম্পৰ্টেণ্ট পইণ্ট ইয়াতে শংকৰদেৱৰ টোটেল বৰগীতৰ সংখ্যা হৈ গ'ল 240টা 12 কুৰি ঠিক আছে 12 কুৰি মানে 12 * 20 ঠিক আছে 240টা তাৰ ভিতৰত 34টা মানে এতিয়া সাৰ্ভাইভ কৰি থাকিলে মাধৱদেৱৰ হৈ গ'ল 157 তো এতিয়া 34 + 157 টোটেল 191টা বৰগীত আমাৰ মাজত এতিয়া আছে ঠিক আছে টোটেল 191 তাৰ ভিতৰত 157 মাধৱদেৱৰ 34 হৈ গ'ল শংকৰদেৱৰ কিন্তু শংকৰদেৱৰ ইনিশিয়ালি তেওঁৰ অৱদান হৈ গ'ল 240টা বৰগীত নেক্সট ৰিগাৰ্ডিং সত্ৰ হুইচ অফ দ্য ফলোয়িং ষ্টেটমেণ্টছ আৰ কাৰেক্ট সত্ৰৰ লগত জড়িত কোনকেইটা ষ্টেটমেণ্ট কাৰেক্ট হয় সত্ৰ ইন আছাম ইম্পাৰ্ট এডুকেশ্যন এণ্ড নলেজ এবাউট এ ফুলফিলিং লাইফ সত্ৰ অলছ' ইম্পাৰ্ট নলেজ অন এথিক্স এণ্ড ছ'চিঅ' কালচাৰেল আইডিয়েলছ এইটো শুদ্ধ ঠিক আছে এডুকেশ্যনৰ লগত জড়িত আৰু নলেজ জ্ঞান বিতৰণ কৰে হয়নে ইথিক্স এণ্ড ছ'চিঅ' কালচাৰেল আইডিয়েলছবিলাক যোগায় ল'ৰা ছোৱালীক শ্ৰীমন্ত শংকৰদেৱ এষ্টাব্লিছ দ্য ফাৰ্ষ্ট সত্ৰ এট বৰপেটা এতিয়া কথাটো হ'ল কি শংকৰদেৱৰ সময়ত কিন্তু সত্ৰ বস্তুটো নাছিলে দেই এইটো বৰদোৱাখনক আমি পিছতহে আমি এতিয়া সত্ৰ বুলি কওঁ নতুনকৈ যদিও মানে বৰদোৱা সেয়া নামঘৰ বৰনামঘৰ বুলি ক'ব পাৰি ঠিক আছে তো এতিয়া এই বস্তুটো আমি কুৱেশ্যনটোৱে কিন্তু পৰিৱেশন কৰাটো ভুল হৈছে তেওঁলোকৰ এইটো আচলতে ফাৰ্ষ্ট সত্ৰ বুলি ক'লে আমি মানে বৰদোৱাখনক সত্ৰ বুলি ধৰিব নোৱাৰি এতিয়া বৰদোৱা বুলি মানে কাৰেক্ট হ'লেতে ন শ্ৰীমন্ত শংকৰদেৱ এষ্টাব্লিছ দ্য ফাৰ্ষ্ট সত্ৰ এট বৰদোৱা মানে লাইনটো কাৰেক্ট বুলি ক'ব নোৱাৰোঁ মানে আমি বৰপেটাটো ভুলেই হয় বৰপেটা নহয়েই কিন্তু আমাৰ বৰদোৱাও নহয় কিন্তু ঠিক আছে কাৰণ শংকৰদেৱৰ সময়ত সত্ৰ শব্দটো নাছিলে প্ৰায় ক'ব গ'লে মাধৱদেৱৰ সময়লৈহে আহিছে সত্ৰ শব্দটো ঠিক আছে এতিয়া মই কমেণ্টত বাৰু ক'ম বৰদোৱা বৰনামঘৰৰ লগত জড়িত সত্ৰকেইখনৰ নামটো মই কৈ দিম ঠিক আছে দুখন সত্ৰ আছে বৰদোৱাৰ লগত জড়িত সত্ৰ কিন্তু বৰদোৱাখন সত্ৰ নহয় দ্য সত্ৰ ৱৰ্কড বোথ এজ seats of religious learning and as residential schools religious learning হয় residential school হয় the satras are the living centers of Sanskrit
সংস্কৃত হেৰিটেজ এণ্ড কালচাৰ সংস্কৃতৰ লগত জড়িত হেৰিটেজ এণ্ড কালচাৰ সাইট বুলি কৈছে তো এতিয়া ইয়াতে আমাৰ সি 1 3 and 4 কাৰেক্ট হয়নে 1 2 কাৰেক্ট হয়নে স্পিৰিচুৱেল ছাত্ৰজ ইম্পাৰ্ট নলেজ অন এথিক্স এণ্ড সোশিয়েল কালচাৰ এইটো কাৰেক্ট হয় এইটো ৰিলিজিয়াছ লাৰ্নিং কাৰেক্ট হয় লিভিং চেণ্টাৰ্ছ সংস্কৃতাইজ হেৰিটেজ এণ্ড কালচাৰ কাৰেক্ট হয় কিন্তু শ্ৰীমন্ত শংকৰদেৱে এইটো বৰদোৱাত যে প্ৰথম প্ৰতিষ্ঠা কৰিছে এইটো ইনকাৰেক্ট হয় মানে 1 3 আৰু 4 কাৰেক্ট ঠিক আছে থিম অফ দ্য কুৱেশ্যন সত্ৰ তো আমি সত্ৰৰ আমি গোটেই বস্তুকেইটা জানিব লাগে এলিমেণ্টকেইটা কি হয় হয়নে বাটচৰা কি কয় মণিকূট কি কয় মূল নাট্যচৰা বা মূল নামঘৰটো কি কয় সেই বস্তুখিনি আমি জানিব লাগিব হাতী কি কয় হাতী কোনটো কয় তো এইকেইটাই আছিলে মেইন কুৱেশ্যন আমি অলৰেডি দুটা কোৰ্চ লঞ্চ কৰিছিলোঁ আৰু ইয়াতে ক্লাছবোৰ হৈ আছে ৰেগুলাৰকৈ আসাম পুলিচ SI এক্সামৰ আৰু GT PGT এক্সামৰ কাৰণে এতিয়াও যদি কোনোবা ইণ্টাৰেষ্টেড হয় আমাৰ লগত জইন কৰিব পাৰে আৰু যোনে যোনে চেনেলটো ছাবস্ক্ৰাইব কৰা নাই যদি উপযোগী বুলি ভাবিছা ছাবস্ক্ৰাইব কৰিবা তোমালোকে ছাবস্ক্ৰাইব কৰি ল'বা থ্যাংকছ ফৰ ৱাচিং থ্যাংক ইউ সো মাচ